আৰু এয়া ঘামত একেবাৰে গৰমত আধা সিজা হৈ গ'লোঁ, আধা মৰা নিচিনা হৈ গ'লোঁ আৰু একদম ঘামি জামি এতিয়া পাতি এয়া কলটো এটা গুচাই ল'লোঁ। এতিয়া মই মিক্সি জাৰটোত পিচিবৰ কাৰণে ইয়াতে ভৰাই ল'ম। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই আনাডাৰ ব্লগ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি আশা কৰোঁ সকলোৰে ভাল। নিশ্চয় বৰ্তমান আমাৰো ভাল। আৰু এয়া দুদিনৰ পৰা অকণমান বৰষুণ দিছে, অকণমান পুৰাই বৰষুণ দিছে। ভালে লাগিছে বৰষুণ দিয়াৰ কাৰণে। বতৰটো ঠাণ্ডা আৰু ঠাণ্ডাৰ কাৰণে অকণমান মানে উশাহ ল'ব পাৰিছোঁ, নহ'লে ইমান বেছি গৰম হৈছিলে, বাপৰে বাপ। আৰু এয়া দেখিছেনে বতৰ আজি ডাৱৰীয়া হৈ আছে। এতিয়া অকণমান মুকলি কৰি দিছে, ৰ'দো দিছে অলপ। আৰু আপোনালোকৰ ফালে কেনেকুৱা বাৰু বতৰ? আৰু এয়া এতিয়া আবেলি হ'ল, প্ৰায় 3 বাজিলেহি। আৰু ভাবিছোঁ এতিয়া বিশেষ ৰেচিপি এটা বনাওঁ বুলি, আৰু আপোনালোককো দেখাওঁ মোৰ ৰেচিপিটো কি বনাম। চাব আপোনালোকে শেষলৈকে। আৰু এয়া সকলোৰে ঘৰতে উপলব্ধ এবিধ বস্তু, যিটো বনাম মই আজি। বলকচোন যাওঁ মই কি বনাওঁ তাকে আপোনালোকক দেখাওঁ। আৰু এয়া দেখিছেনে আমাৰ বাৰীৰ জাহাজী কল কিমান ডাঙৰ ডাঙৰ হৈছিলে। আৰু জাহাজী কলবোৰ পকিলে একেলগতে গোটেইখিনি পকি যায়। দেখিছেনে বহুতখিনি হ'ল, আৰু বহুতকে দিলেও খাবলৈ। আৰু এইখিনি আছে এতিয়া। আৰু এতিয়া তাৰে বনাম মই আজি মোৰ যিটো ৰেচিপি সেয়া দেখিছেনে। এইখিনি কল, জাহাজী কল, এইটো দেখিছেনে দুঠোক লাগিছিলে। আৰু একেলগতেই 2 থোক মানে পকিলে। এয়া খাই আমনি লাগি গৈছেগৈ। বাৰীৰ জাহাজী কল, এয়া কিনা নহয়, নিজৰ ঘৰৰ হয়। আৰু কেনেকৈ কি বনাওঁ আজি চাওঁচোন আহক মোৰ ভিডিঅ'টোত। এয়া প্ৰথমতে কলকেইটা গুচাই ল'লোঁ। দেখিছেনে পকি একেবাৰে ৰহি গ'লগৈ। এইটো কথাই বেয়া, জাহাজী কল পকিলে একেলগতে হৰাই পকি যায়, মানে ৰৈ থাকিবলৈ সময় নাই আৰু। খালে খাবি, পেলালে পেলাবি, তেনেকুৱা ধৰণৰ। সেয়া কলটো এটা গুচাই ল'লোঁ। এতিয়া মই মিক্সি জাৰটোত পিচিবৰ কাৰণে ইয়াতে ভৰাই ল'ম। এয়া কলখিনি এতিয়া এইখিনি মিক্সিত পিচি ল'ম। আৰু এয়া এতিয়া মই এইখিনি দেখিছেনে ধুনীয়াকৈ এয়া মিহি কৰি ল'লোঁ কলখিনি মিক্সিত। আৰু এতিয়া ইয়াতে দি ল'ম মই এয়া তেল। এইটো কাপ হয়, এইটো কাপৰ জোখতে মই সকলোখিনি বস্তু জুখিম। আৰু সম্পূৰ্ণকৈ দিয়া নাই, এয়া সম্পূৰ্ণ একাপ দিয়া নাই। ইয়াতে তেল দি ল'লোঁ, ৰিফাইন অইল দি ল'লোঁ এনেকৈ। আৰু এতিয়া ইয়াতে চেনি দিম একাপ। যাৰ যি ইচ্ছা, মানে চুগাৰটো নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে। বেছি খোৱাবিলাকে বেছি দিব পাৰে, কম খোৱাবিলাকে কম দিব পাৰে। যিহেতু কলকেইটা অলৰেডি মিঠাই হয়, গতিকে মই সম্পূৰ্ণ একাপ দিয়া নাই চেনি। সেয়া ইমানটো দিছোঁ, 4 ভাগৰ 3 ভাগ। আৰু এইখিনিও এতিয়া ইয়াতে ঢালি ল'ম। আৰু এইখিনি আকৌ এবাৰ মিক্সাৰত দি ল'ম। এইখিনি এতিয়া আকৌ আৰু এবাৰ দি লৈছোঁ
দিছোঁ মিক্সিত আৰু এয়া দেখিলেনে চেনি কল আৰু ৰিফাইন মিক্স কৰি ল'লোঁ একেলগতে এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গোটেইখিনি একেবাৰতে মাৰি ল'লোঁ এতিয়া দিলোঁ এয়া আটা এইটো কাপতে 1.5 কাপ এইখিনি জোখাই আছে জোখিলেও হ'ব 1.5 কাপ আটা দিলোঁ বেকিং পাউডাৰ দিলোঁ 1 চামুচ বেকিং সোডা অকণমান দিছোঁ বেছি দিয়া নাই আৰু এতিয়া এইখিনি মই মিহল কৰি লৈছোঁ আৰু দিলোঁ এয়া গাখীৰ এয়া একেটা গিলাচেই ল'ব লাগে বা কাপেই হওক গিলাচেই হওক মেজাৰমেণ্টত একেটাতে ইউজ কৰি এনেকৈ দিব লাগে এয়া গাখীৰ 4 ভাগৰ 3 ভাগ আৰু এতিয়া দিওঁ সুন্দৰকৈ মিহলাই ল'ম আৰু এয়া উপকৰণখিনি দেখিলে নহয় এনেকুৱা এটা হ'ল অকণমান টান হৈ আছে গাখীৰ দিয়াৰ পিছত গতিকে মই এয়া একেটা কাপতে আকৌ দি দিছোঁ ইমানখিনি মানে সম্পূৰ্ণ এতিয়া অলপ মানে আগৰখিনি পুৰা 1 কাপ নাছিলে গতিকে এইখিনি দি দিলে সম্পূৰ্ণ 1 কাপ দিয়া হ'ব 1 কাপতকৈ অকণমান বেছি হ'লেও কম নহয় সেইটো আপোনালোকে নিজে মেজাৰমেণ্টত চাই ল'ব অকণমান ঢিলা হৈ থাকিলে মানে অন্য যিবিলাক কেকবিলাক আমি বনালে যেনেকুৱা এটা পৰ্যায়ত ৰাখোঁ সেইটো পৰ্যায়ত ৰাখিলেই হৈ যাব এয়া মোৰ পিছে ইমান অভিজ্ঞতা নাই তথাপিতো মানে মই যেনেকৈ বনাইছোঁ তেনেকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু বনাই দেখাবলৈও চেষ্টা কৰিছোঁ কিন্তু মই বৰ বোলে এক্সপাৰ্ট তেনেকুৱাও নহয় এয়া আপোনালোকক সম্পূৰ্ণ হোৱাৰ পিছতো দেখাম বাৰু যদি ইয়াত কালাৰ দিব বিচাৰে কালাৰো দি দিব পাৰে কাৰণ অকণমান এয়া বগা বেছি হৈ আছে আৰু এয়া প্ৰস্তুত কৰি ল'লোঁ মোৰ কেক টিনটো মানে এইটো বাতি হয় এলুমিনিয়ামৰ সদায় মই এইটোৱে ব্যৱহাৰ কৰোঁ কুকাৰৰ বাতি আছিলে আৰু ইয়াতে অকণমান ৰিফাইন আৰু অকণমান আটা ছিটিয়াই ল'লোঁ তাৰপৰা এয়া এইখিনি গোটেই উপকৰণখিনি এনেকৈ ইয়াতে ঢালি দিছোঁ আৰু হৈ গ'ল এতিয়া মোৰ কেকটো মানে ভৰোৱা আৰু ইয়াতে মই অকণমান সজাই দিওঁ বুলি ভাবিছোঁ এনেকৈ যিহেতু কলৰ হয় গতিকে অকণমান সেউজীয়া কৰি দিছোঁ ওপৰডোখৰ দেখিবলৈ অকণমান ভাল লাগিব নহ'লে কালাৰটো অলপমান বেলেগ হৈ গৈছে এয়া ওপৰতে দি দিছোঁ এনেই অকণমান
গাখীৰটো এয়া দিলেও হয় নিদিলেও হয়, দিবও পাৰে নিদিবও পাৰে, যাৰ যি ইচ্ছা। এয়া হৈ গ'ল। এয়া কেৰাহীখন অকণমান গৰম কৰি ল'লোঁ, এখন লোহাৰ কেৰাহী, তাতে এয়া ষ্টেণ্ডডাল দি ল'লোঁ। আৰু মই আমাৰ গাঁৱৰ গৃহিণী সকলোৱে বনাব পৰাকৈ ব্যৱস্থা দেখা দিছোঁ, মানে অভেনত নহয়, এনেকৈয়ে সহজ পদ্ধতিত আমি গাঁৱৰ মানুহ গাঁৱলীয়া হিচাপতে বনাবলৈ এয়া চেষ্টা কৰিছোঁ। আৰু এয়া এনেকৈ গৰম হৈ গ'ল। এতিয়া কেৰাহীখন ইমানখিনি গৰম হৈ আছে, আৰু এতিয়া মই কেকটো ইয়াতে পাতি দিম। এয়া তলত ষ্টেণ্ডডাল দি ল'ব লাগে, এনেদৰে ষ্টেণ্ডডাল মই এনেকৈ দি লৈছোঁ। দি লৈ আৰু এই কাঁহীখনেৰে এতিয়া ঢাকি দিম। একেবাৰে সহজ পদ্ধতিত বনাব পাৰি এনেদৰে। কাঁহীখন ঢাকি ইয়াতে হেঁচা এটা দি দিম, ভাপখিনি ওলাই যাব নোৱাৰাকৈ, আৰু একেবাৰে কম জুইত এতিয়া পাতি থৈ দিম গেছতে। এনেদৰে জুইটো বনাব পাৰে ইচ্ছা কৰিলে, মই জুইত দিয়া নাই বাৰু, গেছতে বনাইছোঁ। আৰু এতিয়া অলপ সময় ইয়াক সিজিবলৈ দিম। আৰু এয়া ঘামত একেবাৰে গৰমত আধা সিজা হৈ গ'লোঁ, আধা মৰা নিচিনা হৈ গৈছোঁ, আৰু একদম ঘামি জামি শেষ। এতিয়া পাতি লৈছোঁ ইয়াকে। দেখিবলৈ সহজ লাগে, কিন্তু ভিডিঅ' বনাবলৈ হ'লে মানে এইবিলাক কৰোঁতে মেলোঁতে বহুত লেতেৰাও হয়, বহুত সময়ো লাগে। এনেই নৰ্মেলি বনাবলৈ হ'লে ইমান সময়ো নালাগে, আৰু মোৰ ইমান গৰমো নালাগিলহেঁতেন, কাৰণ ফেনখন চলাই ল'ব পৰা নাই। ফেনখন চলালে বহুত খৰকৈ আৱাজ দিয়ে, তেতিয়া মানে কথাবিলাক স্পষ্ট নহয়। গতিকে গৰমতে ঘামি জামি এনেদৰে ভিডিঅ' বনাইছোঁ। আৰু এয়া এঘণ্টামানৰ মূৰত হৈ গ'ল কেক ৰেডি। এয়া চাওক, এইটো তলৰটো কিমান ধুনীয়াকৈ সিজিলে, আৰু ওপৰটো দেখা দিছোঁ। এয়া চাওক ওপৰটো কিমান ধুনীয়া হৈ গ'ল, দেখিছেনে? একদম কোমল। এয়া আৰু এয়া দেখালোঁ নহয় কেকটো, চাওক কিমান ধুনীয়া হৈ গ'ল। কলৰ জাহাজী কলৰ কেক। যদি আপোনালোকৰ ঘৰত কল কেতিয়াবা থাকে, বেছি হৈ যায়, খাবলৈ মন নাযায়, তেতিয়া এনেকৈ কেক এটা বনাই ল'ব। বনাই লৈ চাহৰ লগত খাব। কিমান ধুনীয়া এটা সুন্দৰ কেক হ'ল। আৰু এতিয়া মই ইয়াক কাটি দেখাইছোঁ, চাব আপোনালোকক কেকটো কেনেকুৱা হ'ল। এয়া চাওক কিমান সুন্দৰ, একদম কোমল। এয়া চাওক কিমান ধুনীয়া। আৰু এয়া এতিয়া এটুকুৰা খাবলৈ লৈছোঁ, আৰু আপোনালোককো দেখাইছোঁ। চাওক কিমান ধুনীয়া স্পঞ্জি কেক টুকুৰা। কোনেও নকয় ইয়াক কলৰ কেক বুলি। দোকানৰ নিচিনা হৈছে, দোকানৰ পৰা কিনি অনা কেকৰ দৰে হৈছে। এয়া মজা লাগিছে, খাবলৈ বহুত ভাল লাগিছে। মই আজি প্ৰথম বনাইছোঁ, আৰু প্ৰথম ইয়াক খাইছোঁ। মানে ঘৰত বনোৱা, আৰু খাবলৈ ভাল লাগিছে। এয়া কোমল কোমল, ধুনীয়া লগা, মানে বেয়া বুলি ক'ব নোৱাৰি। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় লাইক কৰি ক'ব, কমেণ্ট কৰি জনাব। লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।
মাজতে কেতিয়াবা কথাবোৰ কিবা কিবি হৈ যায় মানে পটাপট কওঁতে আপোনালোকে ক্ষমা কৰিব যদি ভুল হয় আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ দিনবিলাক ভালে কুশলে পাৰ হওক তাকে কামনা কৰিলোঁ এতিয়া বহুত ৰাতিয়ে হ'ল বনাবলৈ আৰম্ভ কৰিছিলোঁ দিনতেই আৰু এতিয়া একেবাৰে আন্ধাৰ হোৱাৰ পিছত শেষ হৈছে আজিলৈ আহোঁ গুড নাইট বাই বাই